সকলোকে স্বাগতম জনালো আৰু এটা নতুন ভিডিঅ'লে আমাৰ এই চেনেলটোত মই কিছুমান ফাইনেন্স ৰিলেটেড কন্টেন্ট দি আহিছো আৰু সেই উপলক্ষে আজি 2026 চনত আপোনালোকে কেনেদৰে ইনভেষ্টমেন্ট কৰিব লাগে কেনেদৰে পইচা সেভিংস কৰিব লাগে গোটেইখিনি বস্তু আমি ডিসকাস কৰিম আৰু এজ এ বিগিনাৰ কেনেকৈ আৰম্ভ কৰিব পাৰে সব কথা আমি আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰাও মই আপোনালোকক বহুতখিনি কথা জনাবলৈ চেষ্টা কৰিম প্ৰথমে কৈ থওঁ আমি ইনভেষ্টমেন্ট কিয় কৰিব লাগে আমি ইনভেষ্টমেন্ট কৰিব লাগে যাতে ইন ফিউচাৰ আমাৰ যদি ঘপককে কেতিয়াবা আমাৰ বিপদ হৈ যায় বা ভৱিষ্যতে আমি সকলোৰে এটা জীৱনৰ সপোন থাকে যে আজি কিবা এটা ঘৰ লম আজি এখন গাড়ী লম বা ৰিটায়াৰমেন্টৰ পিছত কেনেকৈ থাকিম তো সেই হিচাপত আমি ইনভেষ্ট কৰি গলেহে আমাৰ এটা সময়ত গৈ পেলাই আমাৰ সেই সাকসেসটো পাম এট দা সেম টাইম আমি এটো ভাবিব লাগে যে অকল পইচা বচাই লাভ নাই জীৱনত আমি নিজে ইনকাম কৰি আছো আমি হয়তো আমি নিজকো স্যাটিসফাই কৰিব লাগিব আমি কেতিয়াবা সিনেমা এখন চাব ওলাই যাব লাগিব আমি কেতিয়াবা কোৱাত ফুৰিব ওলাই যাব লাগিব গতিকে অকল ইনভেষ্ট কৰি লাভ নাই সিমিলাৰলি অকল পইচা উৰাইও লাভ নাই দুইটা ব্যালেন্স মেইনটেইন কৰিব লাগে আৰু তেতিয়াই আহে 50 30 20 ৰুল এটা এটা ফেমাস ৰুল হয় ফাইনেন্সত কি হল ধৰক মই এটা কলো মই এটা এক্সাম্পল ধৰিলো আপোনাৰ স্যালাৰি মাহত 1 লাখ টকা হয় 50% তাৰ 50% আমাৰ এটা বেসিক নিডছত যাব মানে 1 লাখৰ 50,000 টকা আপোনাৰ ধৰক ঘৰৰ ভাড়া মান্থলি লোনৰ কিবা ইএমআই তাৰ পিছত নিজৰ ফ্যামিলিৰ লগত খৰচ নিজৰ চিলড্ৰেনৰ এডুকেশন বা ইলেক্ট্ৰিসিটি বিল ইন্টাৰনেট বিল তো মাহত 50% সেইখিনি আপোনাৰ বেসিক নেসেসিটি যিখিনি আপুনি মাহত মানে খৰচা কৰিবই লাগিব তো সেইখিনি আপোনাৰ কৰিবই লাগিব ধৰক তো সেইখিনি 50% ধৰক তো বাকি থাকিল 50% তাৰ 20% প্ৰথম ধৰিলো 20% মানে 1 লাখৰ 20,000 টকা আপুনি নিজৰ ওপৰত খৰচ কৰক নিজৰ ওপৰত মানে নিজক স্যাটিসফাই কৰিবলৈ আপুনি যি ভাল পায় আপোনাৰ নিজৰ হবিৰ ওপৰত খৰচ কৰক আপুনি যদি ট্ৰেভেল কৰি ভাল পায় তেনেহলে কোৱাত ফুৰিব যাব ইউজ কৰক আপোনাৰ বলে এটা ঘড়ী ভাল লাগিলে আজি বলে এপলৰ এটা ওৱাচ ভাল লাগিলে হেতু কিনিব পাৰে আপোনাৰ যি পইচা খৰচ কৰিব মন যায় ধৰক হে 20,000 এট লিষ্ট মাহত মানে নিজৰ ওপৰত খৰচ কৰিব পাৰে কাৰণ আমি পইচা ইনকাম কৰি আছো নিজক স্যাটিসফাই কৰিবলৈ বা আপোনাৰ ফ্যামিলিক স্যাটিসফাই কৰিব পাৰে ঘৰৰ মানুহৰ লগত উলাই যাব পাৰে কাৰণ পইচাটো আজি আছে কাইলে নাই কিন্তু আজি আপোনাৰ নিজৰ ফ্যামিলিৰ লগত উলাই গৈ যিখিনি টাইম স্পেন্ড কৰিব হেখিনি হয়তো আপুনি ভৱিষ্যতে আৰু ঘূৰাই নাপাব পাৰে কেতিয়া আপোনাৰ ফ্যামিলিৰ লগত বা আপোনাৰ নিজৰ ওয়াইফৰ লগত কোৱাত উলাই যাব মন আছে ফুৰিব মন আছে তেওঁলোকৰ যিখিনি মানে তেওঁলোকেও যি বিচাৰে হেখিনি আপুনি হে 20%ত হে বস্তুখিনি কৰিব যিখিনি আপোনাৰ মনটোক খুশি দিয়ে আপোনাৰ মনটো ভাল লগায় আপুনি নিজে ভাবক আপুনি এটা ঘড়ী পিন্ধি আছে কিন্তু লাষ্ট টাইম আপোনাৰ পেৰেন্টছক কেতিয়া ঘড়ী গিফট দিছিল আপোনাৰ মনত আছে নে আপোনাৰ হয়তো নাই সিমিলাৰলি আপুনি নিজৰ লগত নিজৰ ফ্ৰেণ্ডৰ লগত বা নিজৰ ওয়াইফৰ লগত এখন মুভি চাব গৈছিল কিন্তু লাষ্ট টাইম আপোনাৰ মা দেউতাৰ লগত কেতিয়া মুভি চাব গৈছিল আপোনাৰ হয়তো মনত নাই তো সেই কাৰণে আমি এই বস্তুবিলাক আমাৰ মেমৰি বিলাক আমাৰ নিজৰ মানে পৰিয়ালৰ লগত ক্ৰিয়েট কৰি যাব লাগে তাৰ বাবে 20% আমি মাহত খৰচ কৰিব লাগে কাৰণ পইচাটো আমাৰ 20 বছৰ কাৰণে পইচা জমা কৰি আছো 20 বছৰ পিছত আমি যদি নিজে নাথাকো আমি কি কৰিম আমি পইচা সদায় জমা কৰি গৈ আছো 50 বছৰৰ পিছত আমাৰ গোটেইখিনি পইচা ওলাই যাব আমি কোটিপতি হৈ যাম কিন্তু 50 বছৰৰ পিছত আপোনাৰ ঘূৰিবলে আপোনাৰ বিচত গৈ ফুৰ্তি কৰিবলে আপোনাৰ বিচত গৈ বা আপুনি পাহাৰত গৈ প্যাৰাগ্লাইডিং কৰিবলৈ আপোনাৰ হেখিনি এনাৰ্জি নাথাকে তো এতে হেখিনি কৰি লব তো এইখিনি কথা হল তাৰ পিছত আমি ইনভেষ্ট কৰিব লাগিব 30% মানে মাহত 30 মই উদাহৰণ দিছো 1 লাখ স্যালাৰি পালে মাহত 30,000 টকা ইনভেষ্ট কৰিব সিমিলাৰলি 50,000 টকা স্যালাৰি পালে আপুনি মাহত কিমান ইনভেষ্ট কৰিব 30% হলে 15,000 টকা 50,000 টকা যদি স্যালাৰি পায় আপোনাৰ বেসিক নিড যিখিনি মাহত লাগতিয়াল খৰচ হ'বই আধা মানে 25,000 তাৰ পিছত আপোনাৰ 20% অৰ্থাৎ 10,000 টকা নিজৰ খুশিৰ কাৰণে খৰচ কৰিব নিজৰ কাৰণে স্যাটিসফাই কৰিব আৰু বাকি থাকিল 15,000 সিমিলাৰলি 1 লাখ স্যালাৰি পালে 30,000 তো হেখিনি আপুনি মাহত ইনভেষ্ট কৰি যাব লাগিব এটা কোড কৰিব তাৰ কিছুমান ব্ৰেক ডাউন কৰি লৈছো এইখিনি ব্ৰেক ডাউন মই নিজে কেনেকৈ কৰো সেই হিচাপত কৰিছো আৰু এনেকৈ যে কৰিব লাগিব হেতু কোনো কথা নাই আপোনাৰ যেনেকৈ মন যায় আগতে কৰি আছিল তেনেকৈ কৰিব পাৰে কিন্তু মই কেনেকৈ কৰো সেই হিচাপত মই আপোনালোকক জনাই দিছো 30,000 টকাৰ ফাৰ্স্ট কথা হল এটা হেলথ ইন্সুৰেন্স এতিয়া এখিতেই আহি যায় কিছুমান মানুহ এনেকুৱা অৰ্গানাইজেচনত জব কৰে যত হয়তো তেওঁলোকৰ অফিচৰ পৰা সেই হেলথৰ ইন্সুৰেন্সটো থাকে মানে আপুনি যদি চিকিৎসা কৰে নিজৰ লগতে নিজৰ পৰিয়ালৰ তেনেহলে ডিপেন্ডেন্টৰ তেনেহলে আপোনাৰ অফিচৰ পৰা ধৰক দিয়ে তেতিয়া এই 3,000 টকাটো আপুনি
মানে সৰি এই 1500 টকাটো মানে হেল্থ ইঞ্চুৰেঞ্চৰ নামত মাহে আপুনি 5%কে সেভ কৰিব মানে 1500 টকা 30,000 মই 1 লাখ স্যালাৰি এক্সাম্পল দি পেলাই কৈ আছো 5% মানে 1500 টকা আপুনি হেল্থ ইঞ্চুৰেঞ্চৰ নামত ইনভেষ্ট কৰিব মানে এটা হেল্থ ইঞ্চুৰেঞ্চ কিনি ল'ব ভাল যদি আপোনাৰ অফিচৰ পৰা দিয়ে তেনেহলে 1500 টকাটো হেল্থ ইঞ্চুৰেঞ্চত লগোৱা কোনো দৰকাৰ নাই দুটা লোৱা আপুনি সেই 1500 টকাটো গৈ পেলাই ক'বাত ইনভেষ্ট কৰিব পাৰে কাৰণ আজিৰ দিনত এটা হেল্থ ইঞ্চুৰেঞ্চ অতিকে আৱশ্যক কাৰণ আমাৰ সকলোৰে বেমাৰ হৈ থাকে আমাৰ পৰককে যদি কিবা এটা বেমাৰ হৈ যায় আমাৰ গোটে সেভিংস খতম হৈ যায় 5 লাখ টকা ধৰক ক'বাত এখন হস্পিটেলত সোমালে 2-3 দিন থাকিলে আজিকালি 1 লাখ টকা বিল উঠি যায় গুৱাহাটীত তো সেই হিচাপত এটা হেল্থ ইঞ্চুৰেঞ্চ থাকিলে আপোনাৰ সেইখিনি পইচা নগল হয় ঠিক নিজৰ লগতে নিজৰ পৰিয়ালৰ এটা হেল্থ ইঞ্চুৰেঞ্চ খুলিব 5% মই হেতুত ৰাখিছো তাৰ পিছত নেক্সট 10% এটা আমাৰ ইমাৰ্জেন্সি ফান্ড লাগে মানে আমি যদি 1 লাখ স্যালাৰি পাও তাৰ 30000 টকা সেভিংস কৰিম 30000 ৰ 10% অৰ্থাৎ 3000 টকা আমি ইমাৰ্জেন্সি ফান্ড ক্ৰিয়েট কৰিম ইমাৰ্জেন্সি ফান্ড মানে কেনেকুৱা আমাৰ ঘপককে যদি আজি আমাৰ ওচৰত এটা ডাঙৰ বিপদ আহি যায় আমাৰ ওচৰত এটা পইচা জমা থাকিব লাগে ধৰক আমাৰ ওচৰত এটা 10 লাখ টকা জমা থাকিব লাগে বা 5 লাখ টকা সবে নিজৰ নিজৰ হিচাপত কৰিব পাৰে যাৰ যেনেকুৱা মানে নিড তো সেই হিচাপত এটা মিনিমাম এটা ডাঙৰ এমাউন্ট আমাৰ ওচৰত জমা থাকিব লাগে যাতে কাইলে পইচা দৰকাৰ হলে আমি কাইলে হেতু পইচা উলিয়াই লৈ আমাৰ ডাঙৰ বিপদটোত খৰচ কৰিব পাৰো তো সেই কাৰণে আমি ইমাৰ্জেন্সি ফান্ড ক্ৰিয়েট কৰিব লাগে আৰু সেই ইমাৰ্জেন্সি ফান্ডত মাহে 10% কে জমা কৰক আপুনি যিমানখিনি সেভিং কৰিব ধৰক 30000 জমা কৰিব তাৰ 10% অৰ্থাৎ 3000 টকাকে মাহে মাহে ইমাৰ্জেন্সি ফান্ড এটাত ক্ৰিয়েট কৰক সেই পইচাটো কেতিয়াও নলিয়াব সেই পইচাটো অকল ইমাৰ্জেন্সিতহে উলিয়াব লাগিব তো ইমাৰ্জেন্সি ফান্ড কেনেকৈ আমি বনাম আপুনি বেংকত থব পাৰে কাৰণ বেংকত থোৱা সবতকে সেফ হয় আৰু আজি লাগে বুলি কলে আজিয়ে বেংকৰ পৰা উলিয়াই ল'ব পাৰে আজি ৰাতি লাগে বলে পইচা এতিয়াই আপুনি বেংকৰ এপত লগইন কৰি এতিয়াই পইচা আনিব পাৰে তো সেই কাৰণে বেংকত থোৱাটো বেছি ভাল আৰডি কৰিব পাৰে বিভিন্ন বেংকত বেলেগ বেলেগ আৰডি ইন্টাৰেষ্ট ৰেট হয় আৰু মই যদি কওঁ স্মল ফাইনান্স বেংক বিলাকত ইন্টাৰেষ্ট ৰেট বেছি হয় আৰডি কৰিলে মাহে 3000 টকাকে যদি জমা কৰে আমাৰ যোনটো নৰ্থ ইষ্টৰ হয় নৰ্থ ইষ্ট স্মল ফাইনান্স বেংক তাত 7.75 ইন্টাৰেষ্ট দিয়ে সিমিলাৰলি উজ্জীৱন স্মল ফাইনান্স বেংক বুলিও এটা আছে তাত 7.5 মান দিয়ে তো বাকি এসবিআই এবিলাকত বহুত কম ইন্টাৰেষ্ট দিয়ে 6% মান দিয়ে তো আপুনি স্মল ফাইনান্স বেংকত কৰক আৰু এবিলাক সব আৰবিআই যোনটো সাবসিডাৰি ডিআইসিজিসি তাৰ পৰা সুৰক্ষিত থাকে মানে 5 লাখ টকা লাগে আপোনাৰ একো নহয় তো তাত কৰিব পাৰে ইমাৰ্জেন্সি ফান্ড কোনোবাই যদি বেংকত থব নিবিচাৰে তেনেহলে আপুনি লিকুইড ফান্ডত থব পাৰে আপোনাৰ শেয়াৰ মাৰ্কেটত লগোৱা টাইপ হয় হেতু তো তাতো থব পাৰে তাতো এই বেংকতকে 1% মান ইন্টাৰেষ্ট বেছি দিব কিন্তু মই নিজে আৰডিত থওঁ মানে তো এইখিনি হল 15% আমাৰ গল তাৰ পিছত নেক্সট এটা ডাঙৰ এমাউন্ট মানে 45% পইচা আমি কিহত থম মিউচুৱেল ফান্ডত থম মিউচুৱেল ফান্ডত 45% তো সেই 45% আমি ভাগ কৰি লম ঠিক আছে 45% যদি আমি ভাগ কৰো 15% সেই হিচাপত 45% 15% আমি থম লাৰ্জ কেপ মিউচুৱেল ফান্ডত নেক্সট 15% আমি থম মিড কেপ মিউচুৱেল ফান্ডত আৰু নেক্সট 15% আমি থম গোল্ড মিউচুৱেল ফান্ডত অৰ্থাৎ মই যদি কওঁ 30000 টকা আমি জমা কৰিম তাৰে 4500 টকা আমি লাৰ্জ কেপত থম আৰু 4500 টকা আমি মিড কেপত থম আৰু 4500 টকা আমি গোল্ড মিউচুৱেল ফান্ডত থম তো এইকেইটা আপুনি গ্ৰো এপৰ পৰা মিউচুৱেল ফান্ডত থব পাৰে মিউচুৱেল ফান্ডৰ বিষয়ে যদি ডিটেইলছ জানিব বিচাৰে তেনেহলে মই ভিডিও দিয়া আছে আমাৰ ফাইনান্স সিৰিজটোত গৈ চাই ল'ব মিউচুৱেল এটা বস্তুকেইটা কি হয় মই কৈ দিম লাৰ্জ কেপ মিউচুৱেল ফান্ডটো কি হয় তাৰ ৰিস্ক কম আছে কিন্তু ৰিটাৰ্ণও কম আছে আকৌ হেনেকুৱা কথা মানে এনেকুৱা কথা লাৰ্জ কেপ মানে যিকেইটা ইণ্ডিয়াৰ লাৰ্জ কোম্পানী তাত লগায় ঠিক আছে একদম ডাঙৰ ডাঙৰ কোম্পানী কেইটাত লগায় থুলমুলকে মই কৈ থওঁ ডিটেইলছত জানিব হলে আমাৰ মিউচুৱেল ফান্ডৰ ভিডিওটো যাব লাৰ্জ কোম্পানী যেনেকৈ ৰিলায়েন্স হৈ গ'ল ইনফোসিস হৈ গ'ল আপোনাৰ টাটা কোম্পানী খিনি হৈ গ'ল তো সেইখিনি কোম্পানী কেতিয়াও ডুবি না যায় তো যদি এটা মিউচুৱেল ফান্ড মানেনো কি হয় এটা গ্ৰুপ অফ পিপল যোনে আপোনাৰ পৰা পইচাটো লৈ সেই পইচাখিনি গৈ এটা জায়গাত ইনভেস্ট কৰি দিয়ে এটা জায়গাত মানে নহয় তেওঁলোকে এগালমান কোম্পানীত ইনভেস্ট কৰি দিয়ে তো আপুনি যদি নিজে এটা কোম্পানীত ইনভেস্ট কৰিব যায় মই যদি আজি এটা শেয়াৰ মাৰ্কেটত এটা কোম্পানীত ইনভেস্ট কৰিব যাওঁ মই ইমানখিনি নলেজে নাই মই কৰিবলৈ বা মোৰ ইমান টাইমো নাই জানি থাকিবলৈ তো আমি কি কৰোঁ মিউচুৱেল ফান্ড মানে কিছুমান মানুহ আছে হেনক কৈ দিওঁ যে মোৰ হৈ আপুনি ইয়াত পইচা লগাই দিও আৰু উল্টা হিয়াতে 1% কিবা এটা কমিশন লৈ লয় তো সেইভাবে লাৰ্জ কেপ মিউচুৱেল ফান্ড হল জনে ডাঙৰ কোম্পানীখিনিত ইনভেস্ট কৰে তাত কিন্তু ৰিস্ক কম আছে কাৰণ ডুবি যোৱাৰ চান্স নাই সেইকাৰণে ৰিটাৰ্ণও কম আছে মানে লাহে লাহে উঠি থাকে পইচা কেতিয়াও ডুবি না যায় কিন্তু লাহে লাহে উঠি থাকে ধৰক ৰিটাৰ্ণ আপোনাৰ 10% মান পাব ঠিক আছে
সেকেন্ড 4,500 টকা 15% আপুনি থ'ব মিড কেপত। মিড কেপ মানে মাজৰ লেভেলৰ কোম্পানী, যিখিনি ৰিস্ক অলপমান বেছি আৰু ৰিটাৰ্ণো অলপমান বেছি এজ কম্পেয়াৰ্ড টু লাৰ্জ কেপ, ঠিক আছে। তো যিখিনি মাজৰ লেভেলৰ কোম্পানী তাত 4,500 থ'ব। আৰু লাষ্ট 4,500 থ'ব গ'ল্ড মিউচুৱেল ফাণ্ডত, অৰ্থাৎ আপুনি গ'ল্ডত ইনভেষ্ট কৰি আছে। গ'ল্ড ফিজিকেল গ'ল্ড কেতিয়াও নিকিনিব, কাৰণ আপোনাৰ বহুত লোকচান হয়, মই আগতেও কৈছোঁ। সেইকাৰণে গ'ল্ড সদায় আমি হয় ETF কিনিব লাগে, গ'ল্ড ETFতো লগাব পাৰে বা গ'ল্ড মিউচুৱেল ফাণ্ড য'তে নলগায়, আপোনাৰ হৈ গ'ল্ডত পইচা লগাই দিব। গ'ল্ডৰ দাম কিমান বাঢ়ি আছে চবেই জানে। তো সেইকাৰণে নেক্সট 4,500 গ'ল্ডত লগাব, ঠিক আছে। তো এতিয়ালৈকে গ'ল্ড মিউচুৱেল ফাণ্ডৰ এক্সাম্পল হ'ল এটা SBI আছে, তেনেকৈ এক্সিছৰ আছে, ভালকৈ চাই ল'ব। তো এতিয়ালৈকে আমাৰ টোটেল 60% পইচা ইনভেষ্টমেণ্ট ক'ত কৰিম মই কৈ দিলোঁ। নেক্সট 40% থাকিল। তো নেক্সট 40%ৰ আমি আধা, অৰ্থাৎ নেক্সট 20% মানে 30,000 টকা যদি জমা কৰোঁ তাৰ 6,000 টকা 20% আমি ক'ত কৰিম? ৰিস্ক ফ্ৰী ৰিটাৰ্ণ য'ত পাম তাত কৰিম, ঠিক আছে। ইমাৰ্জেঞ্চি ফাণ্ডটো বেলেগ, কিন্তু এইটো আমি বেলেগকৈ কৰিম আকৌ। এইটো অলপমান, কাৰণ আমি চব বস্তু যদি মিউচুৱেল ফাণ্ডতে লগাই থাকোঁ আমাৰ ভয় লাগে ন সদায় এইবিলাকত লগাব। তো আমি অলপমান এবাৰ ৰিস্ক ফ্ৰী জেগাত লগাম, অৰ্থাৎ বেংকত থ'ব পাৰিম আমি RD হিচাপে। এই বস্তুটো আমি ইউজ কৰিবৰ কাৰণে লগামহে, আমি ইমাৰ্জেঞ্চি ফাণ্ড হিচাপে নহয়। তো তাৰ আমি 20%, অৰ্থাৎ মাহে 6,000কৈ আমি যিকোনো এটা বেংকত RD কৰি দিম। মই ক'ত কৰিব পাৰে আগতে ক'লোঁ। RD নকৰি আৰু এটা বস্তু কৰিব পাৰে, সেইটো হ'ল ডেপ্ট ফাণ্ড। ডেপ্ট ফাণ্ড মানে কি? ডেপ্ট ফাণ্ড মানে এনেকুৱা এটা বস্তু যোনে, ডেপ্ট মানে কি? ধাৰ, অৰ্থাৎ কিছুমান কোম্পানীক কেতিয়াবা ধাৰৰ দৰকাৰ হয় বা আমাৰ চৰকাৰকো কেতিয়াবা ধাৰৰ দৰকাৰ হয়। তো ডেপ্ট ফাণ্ডত যদি কৰে, মিউচুৱেল ফাণ্ডতে কৰিব লাগে। এটা ডেপ্ট মিউচুৱেল ফাণ্ডৰ এটা টাইপ হ'ল মানে ডেপ্ট ফাণ্ড, য'ত আপোনাৰ সেই বস্তুটো ধাৰত দিয়ে। ইয়াত কিন্তু ৰিস্ক একেবাৰে নাই, কাৰণ ডাঙৰ ডাঙৰ কোম্পানীবিলাক যেতিয়া ধাৰত লয় পইচা এনেও ৰিটাৰ্ণ কৰিবই। চৰকাৰে যদি ধাৰত লয় পইচা ৰিটাৰ্ণ কৰিবই। তো সেই ডেপ্ট ফাণ্ডত মই ইনভেষ্ট কৰোঁ। মই RDত নকৰোঁ, মই ডেপ্ট ফাণ্ডত কৰোঁ 20%টো, কাৰণ ৰিটাৰ্ণ 8-9% মান হৈ যায়। RDত সিমান ৰিটাৰ্ণ ক'তো নাপায়, ঠিক আছে। তাৰপিছত বাকী থাকিল আমাৰ কিমান বাকী থাকিল? বাকী আৰু 20% থাকিল। তো নেক্সট 20% মানে অৰ্থাৎ আৰু 3,000 আৰু 3,000 এটা বাকী থাকিল। তো নেক্সট এটা 3,000 টকা মানে নেক্সট 10% আমি ক'ত কৰিম? চিলভাৰ মিউচুৱেল ফাণ্ডত কৰিম, কাৰণ চিলভাৰৰ দামো বাঢ়ি আছে। তো চিলভাৰটো আমি লগাই দিওঁ 10%। গ'ল্ডতকৈ চিলভাৰত কমকৈ লগাইছোঁ, কাৰণ গ'ল্ডত ৰিস্ক কম আছে, চিলভাৰত অকণমান ৰিস্ক আছে। কিন্তু চিলভাৰৰ দাম বহুত বেছি বাঢ়ি যায়, কিন্তু ৰিস্কো আছে। সেইকাৰণে চিলভাৰ 10%, অৰ্থাৎ 3,000 টকা আমি ইনভেষ্ট কৰিম, ঠিক আছে। চিলভাৰ মিউচুৱেল ফাণ্ডো আপুনি গ্ৰ' এপ বা যিকোনো এপত গৈ তাত লগাব পাৰে। আৰু লাষ্টত আহিল আৰু এটা বাকী থাকিল 10%। এই 10%টো আমি ক'ত লগাম জানেনে? আমি এইবিলাক যিমানবিলাক পইচা লগাই আছোঁ, যিমানবিলাক জেগাত পইচা লগাই আছোঁ, চবতে এনেকুৱা এটা বস্তু আছে। কাৰণ আমি এটা মানুহ হয়, আমাৰ বহুত মন থাকে। আজি ঘপককৈ এটা বস্তু ডাঙৰ দেখি গ'লোঁ, এখন গাড়ী দেখি গ'লোঁ বা এটা কিবা ডাঙৰ বস্তু দেখি গ'লোঁ, আমাৰ মনত এনেকুৱা থাকিব এই গোটেইবিলাক পইচা আমি যদি উলিয়াব বিচাৰোঁ উলিয়াই দিব পাৰিম, কিন্তু বেংকত থকাবিলাক লগতে ওলাই যাব। মিউচুৱেল ফাণ্ডত থকাবিলাক বা যিবিলাক আমি গ'ল্ড ফাণ্ড ডেপ্ট ফাণ্ডত ইনভেষ্ট কৰিছোঁ, সেইটো এদিন বা দুদিনৰ ভিতৰত আমাৰ পইচা ওলাই যাব। তো তেতিয়া আমাৰ কি হ'ব যে আমি গোটেইখিনি পইচা যদি ওলাই যায় আমাৰ থাকিব ক'ত? সেইবাবে এনেকুৱা এটা জেগাত ইনভেষ্ট কৰোঁ য'ৰ পৰা আমি ইচ্ছা কৰিলেও পইচা উলিয়াব নোৱাৰোঁ। তো তেনেকুৱা এটা জেগাই হ'ল PPF, ঠিক আছে। এইটো কমপ্লিটলি গভৰ্ণমেণ্টৰ আণ্ডাৰত হয় আৰু ইয়াতো পূৰা ছেফ হয়। ইয়াত এটা ফিক্সড ৰিটাৰ্ণ থাকে। PPFৰ ৰিটাৰ্ণ ভেৰি কৰি থাকে, আই থিংক এতিয়া 7 পইণ্ট ছামথিং হয়। তো FDতকৈ অকণমান বেছিয়ে হয়, মানে চৰকাৰী বেংকৰ FDতকৈ। তো সেইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে, ইয়াত একো ৰিস্ক নাই, আপোনাৰ পইচা আৰামছে পাব। কিন্তু ইয়াত জমা কৰিলে 15 বছৰৰ কাৰণে পইচা লক ইন হৈ যায়। মানে আজি যদি আপুনি 2026 চনত পইচা জমা কৰে, 2041 চনলৈকে ইয়াৰ পৰা পইচা উলিয়াব আপুনি নোৱাৰে। তো সেইটো কাৰণে মই PPF খুলি থৈছোঁ। আপুনি যিকোনো চৰকাৰী বেংকত বা কিছুমান প্ৰাইভেট বেংকো আছে, যিবিলাক এজেঞ্চি বেংক হয়। এজেঞ্চি বেংক মানে যাৰ গভৰ্ণমেণ্টৰ লগত ৰিলেশ্যন থাকে, যেনেকুৱা HDFC, ICICI, IndusInd বেংক। তো সেইবিলাক বেংকত আপুনি থ'ব পাৰে PPFত থ'লে পইচা আপুনি ইচ্ছা কৰিলে ওলাব নোৱাৰে। তো মাহে আপুনি 3,000 টকা PPFত থওক, পইচাটো জমা হৈ থাকিব। 15 বছৰ পিছত আপুনি যেতিয়া ডাঙৰ হ'ব বা আপোনাৰ ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব, সিহঁতৰ কাৰণে এই বস্তুটো ইউজ কৰিব পাৰে। আৰু এইটো এটা বহুত ভাল ইনভেষ্টমেণ্ট হয়, কাৰণ যোনে পইচা বহুত খৰচ কৰি থাকে সি PPFত বেছিকৈ পইচা লগাব, কাৰণ তেতিয়া পইচাটো উলিয়াই আনিব নোৱাৰে। তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিব। অলপ ডাঙৰ ডিটেইলছ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি এনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰিব, কেনেকুৱা ভিডিঅ' আপোনালোকে ভাল পায়। মই ফাইনেন্স ৰিলেটেড ছিৰিজ লৈ আহিম আৰু।